Good morning students. Aji ami sam median for continuous frequency distribution. Median for continuous frequency distribution. The median continuous frequency distribution discrete ক্ষেত্ৰত চালো x খিনি আমাৰ ইন্টিগ্ৰেল ভ্যালু গোটা ভ্যালু থাকিব আৰু ইয়াত আমাৰ ক্লাস দিয়া থাকিব এটা ৰেঞ্জৰ ভিতৰত দিয়া থাকিব হল তাৰ আমাৰ ফৰ্মুলাটো হল তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব ৰেঞ্জটোৰ পৰা মিডিয়ান হল l + n/2 - f divided by small f into h l মানে হল লোৱাৰ লিমিট অফ দা মিডিয়ান ক্লাস এটা মিডিয়ান ক্লাসটো আমি সিলেক্ট কৰিম কেনেকে capital N মানে হল summation small f for total টোক আমি n বুলি ধৰো n টো যদি হে আমাৰ 100 হয় divided by 2 মানে 50 হ'ব n/2 equal to আমাৰ 50 হ'ব তাৰ পিছত তাৰ পৰা আমি সিলেক্ট কৰি পেলাই আমাৰ লোৱাৰ লিমিট টু সাম হল লোৱাৰ লিমিট আৰু আমাক কি লাগিব ইয়াত কিউমুলেটিভ ফ্ৰিকুৱেন্সি টেবুল লাগিব আৰু h মানে হল ক্লাস y2 কিমান আছে এই লোৱাৰ লিমিট l মানে হল লোৱাৰ লিমিট মিডিয়ান ক্লাসটো লোৱাৰ লিমিট আমি সিলেক্ট কৰিব লাগিব n/2 ৰ পৰা হল তাৰপিছত ক্যাপিটাল n মানে হল সামেশন f গম পালো টোটাল ফ্ৰিকুৱেন্সি f মানে হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি অফ দা ক্লাস প্ৰিসিডিং দা মিডিয়ান ক্লাস হল মিডিয়ান ক্লাসটোৰ আমাৰ ক্যাপিটাল M মানে হ'ব মিডিয়ান ক্লাসটো আমি যোনটো ক্লাস সিলেক্ট কৰিম সেই ক্লাসটোৰ আগৰ ভ্যালুটো আগৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি ভ্যালুটো হল ক্যাপিটাল F স্মল f মানে হল মিডিয়ান ক্লাসটোৰ অৰিজিনাল ফ্ৰিকুৱেন্সি h মানে হল ক্লাস ওয়েট হল আপোনালোকৰ বুকছত মিডিয়ানৰ ফৰ্মুলাটোত কোনটোৱে কি ডিনোট কৰিছে ভালদৰে আছে লিখি লবা তাৰপিছত যদি আমি এক্সাম্পল এটা চাওঁ আমাৰ মিডিয়ান উলিয়াবলৈ দিছে ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচনটোৰ পৰা আমাৰ মাৰ্কস দিয়া আছে 0 to 20 20 to 40 40 to 60 60 to 80 80 to 100 হল এখানে আমাৰ মাৰ্কস দিয়া আছে আৰু নাম্বাৰ অফ ষ্টুডেন্টস দিয়া আছে নাম্বাৰ অফ ষ্টুডেন্টস হল 5 15 30 12 8 হল এতিয়া আমাৰ ইয়াত আমাৰ x উলিয়াব লাগিব জানো মিড ভ্যালুটো আমাৰ নালাগে উলিয়াব যেহেতু আমাক ফৰ্মুলাটোত বিচাৰিছে ক্যাপিটাল N/2 মানে এইখিনি আমাৰ কি হ'ব নাম্বাৰ অফ ষ্টুডেন্ট খিনি আমাৰ ফ্ৰিকুৱেন্সি হ'ব ফ্ৰিকুৱেন্সি টোটাল ডিভাইডেড বাই 2 হ'ব তাৰ পিছত ক্যাপিটাল F ৰ কাৰণে লাগিব আমাক কিউমুলেটিভ ফ্ৰিকুৱেন্সি খিনি লাগিব কিউমুলেটিভ ফ্ৰিকুৱেন্সি আমাৰ ফাৰ্স্ট আমি কেনেকৈ উলিয়াম ফাৰ্স্ট ভ্যালুটো 5 এ হ'ব নেক্সট টু 20 50 62 আৰু 70 মানে ক্যাপিটাল সামেশন f টো আমি কিমান পাম 70 পাম হল এনে ডিনোট কৰিম তে আমি l টো লোৱাৰ লিমিটটো আমি কোৰ পৰা সিলেক্ট কৰিম এই n/2 ৰ পৰা n/2 মানে আমি কিমান পাম 70/2 মানে কিমান 35 হল 35 পালো 35 টো এতিয়া আমি চাম কিউমুলেটিভ ফ্ৰিকুৱেন্সি কলমটোত আমাৰ 35 টো কত সোমাই থাকিব আমি 35 টো যদি চাও ইয়াত আমাৰ 35 টো কি হৈছে 20 তকে ডাঙৰ ইয়াত আমাৰ সোমাই থকা নাই 20 তকে ডাঙৰ কিন্তু কি 50 তকে সৰু মানে এটো আমাৰ ক্লাছত থাকিব 50 কৰেসপন্ডিং আমাৰ মাৰ্কস খিনি কি আছে 40 to 60 আছে এতিয়া 35 টো যেহেতু আমাৰ এই 50 ক্লাসটোত আছে 50 ক্লাসটোত এতিয়া কৰেসপন্ডিং মাৰ্কস আছে আমাৰ 40 to 60 তেতিয়া আমাৰ l টো কিমান হ'ব 40 হ'ব l টো মিডিয়ান ক্লাসটো a টো n/2 ৰ পৰা চাই পেলাই আমি মিডিয়ান ক্লাসটো সিলেক্ট কৰিব পাৰিম হল l তেতিয়া আমাৰ হ'ব কি a টো হ'ব মিডিয়ান ক্লাস 40 লোৱাৰ লিমিট আহিব তে n/2 টো আমি গম পালো 35 ক্যাপিটাল F মানে হ'ব এটা মিডিয়ান ক্লাসটোৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি আগৰ ভ্যালুটো মিডিয়ান ক্লাসটোৰ ফ্ৰিকুৱেন্সিটো আমাৰ কিমান আছে 50 আছে 50 আগৰ ভ্যালুটো কি আছে প্ৰিসিডিং মানে কি আগৰ 20 হল তাৰপিছত স্মল f মানে মিডিয়ান ক্লাসটোৰ ফ্ৰিকুৱেন্সি আমি
আমাক কিমান দি আছে 30 আৰু h মানে হ'ল কি ক্লাছ ৱাইডটো 20 কে আছে হ'ল এইটো এই গোটেইকেইটা ভ্যালু যদি আমি এই মিডিয়ান ফৰ্মুলাটোত আমি পুট কৰি দিওঁ তেতিয়া আমি ৰিজাল্টটো পামগে 50 হ'ল মিডিয়ান ইকুৱেল টু আমি কিমান পামগে 50 পামগে হ'ল এনেকুৱা ধৰণৰ প্ৰবলেমছখিনি তোমালোকে কৰিব পাৰিবা বুকছত আছে কন্টিনিউয়াস ডাটাৰ কাৰণে তেনে ইজি কৰিবলৈ তোমালোকে কিবা বুজি নাপালে সুধিবা মেইন ফৰ্মুলাটো মনত ৰাখিবা আৰু কোনটোৱে কি ডিনোট কৰিছে হ'ল এখিনি মনত ৰাখিলে মিডিয়ান উলিয়াবলৈ তেনে সহজ হৈ পৰিব তাৰপিছত যদিহে আৰু এটো কোৱেশ্যনটো আমি এখিনি লিখি ল'ব পাৰা find median from the following frequency distribution হল নেক্সট যদিহে আমি চাওঁ calculate median from the following cumulative frequency distribution হল ইয়াত আমাৰ মার্কস খিনি দিয়া আছে less than 10 less than 20 less than 30 less than 40 less than 50 আমি গ্ৰাফিক্যাল মেথডত তোমালোকে ফাৰ্স্ট ইয়াৰ পাইছিলা যে গ্ৰাফিক্যাল মেথডত আমি অগিভৰ সহায়ত আমি কি উলিয়াব পাৰো মিডিয়ান উলিয়াব পাৰো লেস দেন অগিভ আৰু মোর দেন অগিভ হল লেস দেন অগিভ আৰু মোর দেন অগিভ হে যোনখিনিত আমাৰ ইন্টাৰসেক্ট কৰিব সেই ভ্যালুটো আমাৰ কি হ'ব মিডিয়ান ভ্যালু এতিয়া ইয়াত আমাৰ ফ্ৰিকুৱেন্সি খিনি আমি দিয়া থাকিলে আমি ফ্ৰিকুৱেন্সি খিনিৰ কাৰণে এটা লেস দেন অগিভৰ ফ্ৰিকুৱেন্সিটো কিউমুলেটিভ ফ্ৰিকুৱেন্সি উলিয়াও আৰু মোর দেন অগিভৰ ফ্ৰিকুৱেন্সি উলিয়াও হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি ইয়াত আমাৰ ডাটাখিনি কিহত দিয়া আছে অকল লেস দেনত দিয়া আছে ইয়াৰ পৰা আমি মিডিয়ান উলিয়াবলৈ হলে আমি ফাৰ্স্ট কি উলিয়াব লাগিব তাৰ কৰেসপন্ডিং নাম্বাৰ অফ আমাৰ ষ্টুডেন্টস দিয়া আছে এখিনি হ'ব আমাৰ কি ফ্ৰিকুৱেন্সি হ'ব হল 3 8 17 20 22 হল এখিনি আমাৰ লেস দেন মানে কি এখিনিত আমাৰ 20 লৈকে আমাৰ কি হৈছে লেস দেন 20 লেস দেন 30 লেস দেন 40 লেস দেন 50 মানে ফাৰ্স্ট ফ্ৰিকুৱেন্সিটো আমাৰ লেস দেন 10ত আমাৰ নাম্বাৰ অফ ষ্টুডেন্ট কিমান আছে 3 জন আছে লেস দেন 20 বুলি কোৱাৰ লগে লগে আমাৰ কি হৈ গল এ লেস দেন 10 পোৱাখিনিও ইয়াত আমাৰ প্লাস হৈ আছে হল ইয়াত আমাৰ প্লাস হৈ আছে এতিয়া আমি উলিয়াব লাগিব অৰিজিনাল ফ্ৰিকুৱেন্সিটো আমি কেনেকৈ উলিয়াম এখিনি আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি দিয়া আছে কিউমুলেটিভ ফ্ৰিকুৱেন্সি 3 8 17 20 22 লেস দেন অগিভ আৰু মোর দেন অগিভৰ ক্ষেত্ৰত আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি দিয়া থাকিব তাৰ পৰা আমি অৰিজিনাল ফ্ৰিকুৱেন্সিটো উলিয়াম হল এটো আমাৰ নাম্বাৰ অফ ষ্টুডেন্টখিনি কিউমুলেটিভ ফ্ৰিকুৱেন্সি হ'ব আৰু এফালে আমি অৰিজিনাল ফ্ৰিকুৱেন্সিটো উলিয়াম হল ফ্ৰিকুৱেন্সিটো আমি কেনেকৈ উলিয়াম ফাৰ্স্ট ভ্যালুটো আমাৰ 3 আহিব নে 8 - 3 5 17 - 8 9 20 - 17 3 22 - 22 হল এতিয়া আমাৰ এনটো আমি কিমান পালোগে 22 পালোগে তাৰ পৰা আমি ফৰ্মুলাটোত পুট কৰি দিলে ফৰ্মুলাটোত পুট কৰিবলৈ হলে আমি ফাৰ্স্ট আমি কি চাব লাগিব n/2 n/2 টো আমাৰ কিমান আছে 22/2 মানে কি 11 তে 11 আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি কত থাকিব 11 টো আমাৰ 8 তকৈ ডাঙৰ তাতকৈ সৰু 17 তকৈ সৰু হল 17 তকৈ সৰু হোৱাৰ লগে লগে ইয়াত আমাৰ লোৱাৰ লিমিটটো আমি কিমান পাম লেস দেন 10 মানে আমি এখিনি কোৱেশ্যনটো এনেকৈ দি আছিল কাৰণে এনেকৈ লিখি দিলো তেতিয়া আমাৰ আহিব 0 to 10 10 to 20 20 to 30 30 to 40 40 to 50 হল এনেকুৱা ধৰণৰ লেস দেন 10 লেস দেন 20 তেনেকৈ দিয়া থাকিলে আমি মাৰ্কসখিনি লিখি ল'ব লাগিব এনেকৈ ৰেঞ্জত হল তাৰ পিছত ফ্ৰিকুৱেন্সিখিনি উলিয়ালো তাৰপিছত 11 টো আমাৰ
যিহেতু আমাক এলটো লাগিব লোৱাৰ লিমিট মিডিয়ান ক্লাছটো লোৱাৰ লিমিট আমাৰ কিমান হ'ব মিডিয়ান ক্লাছটো লোৱাৰ লিমিট আমাৰ কিমান দিয়া আছে 20 দিয়া আছে তেতিয়া আমাৰ এলটো কিমান হ'ব 20 হ'ব এলটো 20 হ'লে আমাৰ কেপিটেল এফটো আহিব কেপিটেল এফ ফ্ৰিকুৱেন্সি মিডিয়ান ক্লাছটোৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি আগৰ ভ্যালুটো আমাৰ কিমান আছে 8 আছে অৰিজিনাল ফ্ৰিকুৱেন্সি আমাৰ মিডিয়ান ক্লাছটো কিমান হ'ব 9 হ'ব এজটো হ'ব কি 10 হ'ল এইখিনি আমাৰ যদি মিডিয়ান ফৰ্মুলাটোত পুট কৰি দিওঁ তেতিয়া আমি ৰিজাল্ট কি পাম 23.33 হ'ল এটো কৰি পেলাবা আৰু এনেকুৱা ধৰণৰ প্ৰবলেম যোনখিনি বুকছত আছে সেইখিনি কৰি পেলাবা সোনকালে যদি আমি মিডিয়ান চাওঁ ইনক্লুসিভ ডাটাৰ কাৰণে ইনক্লুসিভ আৰু এক্সক্লুসিভ তোমালোকে হয়তো ফাৰ্স্ট ইয়াৰ পাই আহিছিলে তথাপিও মই অকণ ৰিভিজনটো দি দিছোঁ ইনক্লুসিভ ক্লাছ হ'ল য'ত আমাৰ ক্লাছটো ষ্টাৰ্ট হ'ব 10 to 19 এটো হ'ল লোৱাৰ লিমিট এটো হ'ল আপাৰ লিমিট নেক্সট লোৱাৰ লিমিটটো কি হ'ব ষ্টাৰ্ট হ'ব 20 পৰা ষ্টাৰ্ট হ'ব 20 ষ্টাৰ্ট হৈ পেলাই 29 ত শেষ হ'ব মানে নেক্সটটো কি হ'ব 30 ষ্টাৰ্ট হৈ 39 ত শেষ হ'ব আকৌ 40 ষ্টাৰ্ট হৈ 49 ত শেষ হ'ব হ'ল এটো হ'ব আমাৰ ইনক্লুসিভ ক্লাছ আৰু এক্সক্লুসিভ ক্লাছটো আমাৰ সৰ্বসাধাৰণতে দিয়া থাকে 0 to 10 10 to 20 20 to 30 ফাৰ্স্ট ক্লাছটো আপাৰ লিমিট নেক্সট ক্লাছটো কি হ'ব লোৱাৰ লিমিট এটো হ'ব এক্সক্লুসিভ ক্লাছ আৰু এক্সক্লুসিভ ক্লাছত আমাৰ যদি দিয়া থাকে যিকোনো প্ৰবলেমত আমাৰ এক্সক্লুসিভ ক্লাছত দিয়া থাকে মানে কি কন্টিনিউয়াস হৈ আছে হ'ল কিন্তু যদিহে আমাৰ ডাটাখিনি ইনক্লুসিভ ক্লাছত থাকে যদিহে আমাৰ ব্ৰেকস ডাউন হৈ যায় ব্ৰেকস ডাউন হ'লে কি হ'ব 19 নেক্সটটো আকৌ 20 ত হৈছে এটো আমাৰ কন্টিনিউয়াস হৈ থকা নাই তা কন্টিনিউয়াস কৰিবৰ কাৰণে আমি ইয়াত আমি কি কৰিম কন্টিনিউয়াস কৰিবৰ কাৰণে কন্টিনিউয়াস কৰিবৰ কাৰণে লোৱাৰ লিমিটটোত আমি 0.5 মাইনাস কৰিম 0.5 মাইনাস কৰিলে আমি কি পাম 9.5 আৰু আপাৰ লিমিটটোত আমি 0.5 প্লাস কৰিম মানে 19.5 নেক্সট লোৱাৰ লিমিটটো আমাৰ কিমান আছিল 20 মানে 0.5 মাইনাস কৰিলে আমি 19.5 এফালে আমাৰ 29.5 তেতিয়া আমাৰ কি হৈ গ'ল কন্টিনিউয়াস হৈ গ'ল এটো আপাৰ লিমিটটো নেক্সট ক্লাছৰ কি হৈ গ'ল লোৱাৰ লিমিট হৈ গ'ল হ'ল তেনেকে আমাৰ যদি প্ৰবলেমছ এটা দিয়ে ফাইন্ড মিডিয়ান from the following data যদিহে ভ্যালুজ খিনি আমাৰ দিয়া আছে 10 to 14 15 to 19 20 to 24 25 to 29 30 to 34 35 to 39 আৰু ফ্ৰিকুৱেন্সি দিয়া আছে 5 10 13 20 7 5 এগিটা হল ফ্ৰিকুৱেন্সি এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব লাগে মিডিয়ান উলিয়াব লাগে মিডিয়ান উলিওৱাৰ ফৰ্মুলাটো হ'ল যে কন্টিনিউয়াস ডাটাৰ কাৰণে l plus capital N by 2 minus capital F divided by small f into h f মানে হল cumulative frequency median class tour preceding value to হল cumulative frequency small f মানে হল frequency median class to h মানে হল class weight l মানে হল median class to lower limit হল এতিয়া আমি চাব লাগিব যে ডাটা খিনি যেহেতু আমাৰ কন্টিনিউয়াস হৈ থকা নাই ইনক্লুসিভত আছে ইনক্লুসিভত থাকিলে তাক আমি এক্সক্লুসিভ হলে নিব লাগিব ফার্স্ট আমি কি কৰিম লোৱাৰ লিমিটটোত আমি 0.5 মাইনাস কৰিম 0.5 মাইনাস কৰি আপাৰ লিমিটত 0.5 প্লাস কৰিম তেতিয়া আমাৰ কি পাম প্লাস বাউন্ডাৰিজ খিনি হ'ব আমাৰ 9.5 to 14.5 14.5 to 19.5 19.5 to 24.5 24.5 to 29.5 29.5 to 34.5 34.5 to 39.5 হল এখিনি হ'ব আমাৰ ক্লাস বাউন্ডাৰিজ
The frequency আমাক দিয়া আছে 5 10 13 27 5 হল তেতিয়া আমি ক্যাপিটাল N টো পাম 60 ক্যাপিটাল N 60 পামগে কিউমুলেটিভ ফ্ৰিকুৱেন্সি লাগিব হল মিডিয়ান উলিয়াবৰ কাৰণে তে 5 আহিলে 15 আহিলে 28 48 55 60 হল এখিনি হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি এতিয়া আমি L2 কোৰ পৰা আমি সিলেক্ট কৰিম এই n/2 টোৰ পৰা আমি কি পাম 60/2 ইকুৱেল টু কিমান হ'ব 30 হ'ব তো 30 হ'বলৈ হলে আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সি কলমটোত চাম 30 টো আমাৰ কোনটো ক্লাছত সোমাই থাকিব আমি দেখিছো যে 32 15তকৈ ডাঙৰ কিন্তু 28 তকৈ ডাঙৰ হল 28 তকৈ ডাঙৰ 15 তকৈ ডাঙৰ তেতিয়া আমাৰ মিডিয়ান ক্লাছটো হ'ব কি 28 তকৈ যেহেতু ডাঙৰ হল 32 তেতিয়া আমাৰ সোমাই থাকিব 48 টো সোমাই থাকিব হল 48 ৰ কৰেসপন্ডিং আমাৰ মিডিয়ান ক্লাছ কোনটো হ'ব এটো 24.5 টো তেতিয়া আমাৰ লোৱাৰ লিমিট হ'ব হল তাৰ পিছত L2 হ'ব 24.5 ক্যাপিটাল F2 আহিব মিডিয়ান ক্লাছটোৰ আগৰ ভ্যালুটো কিউমুলেটিভ ফ্ৰিকুৱেন্সি মানে কি 28 হল স্মল f মানে মিডিয়ান ক্লাছটোৰ ফ্ৰিকুৱেন্সি 20 h টো আমাৰ কিমান দিয়া আছে 5 হ'ব হল এইগিটা ভ্যালু যদি আমি এই ফৰ্মুলাটোত পুট কৰি দিও তেতিয়া আমি ৰিকুৱেৰ্ড আমি মিডিয়ান ভ্যালুটো পাম তেতিয়া আমি মিডিয়ানটো আমি কিমান পামগে মিডিয়ান ইকুৱেল টু 25 পামগে হল এনেকুৱা ধৰণৰ ইনক্লুসিভত যদি থাকে এনেকে আমি উলিয়াই ল'ব লাগিব আৰু বুকছত থকা তোমালোকৰ এনেকুৱা ইনক্লুসিভত থকা খিনি কৰি পেলাবা ক্ষেত্ৰত চাও মডাৰ্নৰ ক্ষেত্ৰত আমি মিডিয়ান কেনেকৈ উলিয়াম আমাৰ মাৰ্কস খিনি আমি অগিভৰ ক্ষেত্ৰত কি পাইছিলো মডাৰ্ন আৰু লেস দেন দুডাল কাৰ্ভ পাইছিলো লেস দেন অগিভ ডালত আমাৰ ভ্যালুজ খিনি সদায় কি হ'ব ইনক্ৰিজিং হ'ব ভ্যালুজ খিনিত আমাৰ ইনক্ৰিজিং হ'ব হল কমান্ডই আমাৰ ভ্যালু খিনি বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু মডাৰ্নৰ ক্ষেত্ৰত আমাৰ ডাঙৰ ভ্যালুটোৰ পৰা কমান্ডই কি কমি কমি আহি থাকিব এডাল হল লেস দেন অগিভ এডাল হল লেস দেন অগিভ আৰু এডাল হল মোৰ দেন অগিভ এতিয়া মোৰ দেন অগিভ আৰু লেস দেন অগিভৰ ইন্টাৰসেক্টৰ পইণ্টটো আমাৰ কি হ'ব মিডিয়ান হ'ব হল এতিয়া আমাৰ ডাটাখিনি আমি দেখি গম পাম যে এখিনিত আমাক দিয়াতে কোৱা আছে যে মোৰ দেনত দিয়া আছে মানে নাম্বাৰ অফ ষ্টুডেন্ট খিনি আমাৰ ফাৰ্স্ট ভ্যালুটো আমাৰ কি হ'ব হাইয়েস্ট ভ্যালু মানে n টো আমাৰ কিমান আছে 50 আছে হল মোৰ দেনৰ ক্ষেত্ৰত আমাৰ ভ্যালুজটো সদায় ফাৰ্স্ট ফ্ৰিকুৱেন্সিটো আমাৰ কি হ'ব ডাঙৰৰ পৰা কমান্ডয়ে সৰু হৈ আহিব আৰু লেস দেনৰ ক্ষেত্ৰত আমাৰ উল্টাকে যদি চাও তেতিয়া সৰুৰ পৰা কমান্ডয়ে কি হ'বগে হাইয়েস্ট ভ্যালুটো হ'বগে হল এতিয়া আমি যদি টেবুলখন বনাও তে মোৰ দেন কৈছে নহয় মোৰ দেনৰ ক্ষেত্ৰত ফাৰ্স্ট ক্লাছ ইন্টাৰভেলটো আহিব আমাৰ ক্লাছ ইন্টাৰভেলটো 0 to 10 10 to 20 20 to 30 30 to 40 40 to 50 50 and কি above মোৰ দেন কৈছে নহয় 50 কি হ'ব above হ'ব তাৰ এতিয়া আমি ফ্ৰিকুৱেন্সিটো অৰিজিনাল ফ্ৰিকুৱেন্সিটো আমি কেনেকৈ উলিয়াম এটো আমাৰ ফাৰ্স্ট ভ্যালুটো আমাৰ কি হ'ব হাইয়েস্ট ভ্যালুটো আমাৰ 50 দিয়া আছে তে 50 ৰ পৰা যদি আমি 46 টো মাইনাস কৰি দিও কিমান পাম 50 minus 46 কিমান পাম 50 minus 46 4 হ'ব নেক্সট টু 46 minus 46 40 minus 20 20 20 minus 10 10 10 minus 3 7 লাস্ট ভ্যালুটো কি হ'ব 3 হ'ব এটো হল আমাৰ এই দি থোৱা ডাটা খিনিৰ পৰা কিউমুলেটিভ ফ্ৰিকুৱেন্সিৰ পৰা আমি অৰিজিনাল ফ্ৰিকুৱেন্সিটো উলিয়াই ললো তাৰ পৰা আমি CF টো আকৌ উলিয়াম CF টো এখিনি আমাক দি থোৱাহে আছিল এই ডাটাৰ পৰা আমি অৰিজিনাল ফ্ৰিকুৱেন্সিটো উলিয়াম তাৰ পৰা আমাৰ মিডিয়ান উলিয়াবলৈটো আমাক কিউমুলেটিভ ফ্ৰিকুৱেন্সি লাগিব তেতিয়া ফাৰ্স্ট ভ্যালুটো 4 হ'ব 10 30 40 47 50 এতিয়া আমাৰ n টো আমাৰ কিমান হ'ব 50 হ'ব হল এতিয়া আমি ফৰ্মুলাটো মিডিয়ানটো হ'ব আমাৰ
L plus n by 2 minus capital F divided by F into H হল তো মিডিয়ান তা L মানে আমি ক'ৰ পৰা চাম ফাৰ্ষ্ট আমি n by 2 কৰি চাম n by 2 মানে 50/2 হলে আমাৰ কি হ'ব 25 তে আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সিৰ কলমটোত আমাৰ 25 ভ্যালুজটো আমাৰ ক'ত সোমাই থাকিব আমি দেখিছো যে 10তকৈ 25 টো ডাঙৰ কিন্তু কি 30তকৈ সৰু তে সেইকাৰণে ইয়াৰ কৰেসপন্ডিং আমাৰ ক্লাছটো কি হ'ব 20 to 30 তা লোৱাৰ লিমিটটো ল'ব লাগে লোৱাৰ লিমিট L টো আমাৰ কি হ'ব 20 হ'ব n by 2 to 25 পালো capital F মানে হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি আগৰ ভ্যালুটো কি 10 আছে স্মল f মানে ফ্ৰিকুৱেন্সি ভ্যালুটো মিডিয়ান ক্লাছটো ফ্ৰিকুৱেন্সিটো আমাৰ কি আছে 20 আছে h মানে ক্লাছ ওয়েটটো আমাৰ কিমান আছে 10 আছে হল এতিয়া আমি এই ভ্যালু কিটা যদি ইয়াত পুট কৰি নুগে আমি পামগে 27.5 এটো এনেকুৱা ধৰণৰ আমি মোৰ দেনত থাকিলে আমি এনেকে দি থোৱা ডাটাৰ পৰা আমি উলিয়াব লাগিব আৰু যদিহে আমাৰ লেস দেনত থাকে কালি আমি চাইছিলো ইয়াতে আছে তোমাৰ লেস দেনত থাকিলে আমাৰ কি হ'ব লেস দেনত থাকিলে আমি এখিনি উলিয়াই ল'ব লাগিব হল লেস দেনত আমি দেখিছো যে কমান্ডে আমাৰ কি আছে ফ্ৰিকুৱেন্সি খিনি এখিনি আমাৰ দি থোৱা ফ্ৰিকুৱেন্সি খিনি আমাৰ কমান্ডে বাহি গৈ আছে হল তাৰ পৰা আমি অৰিজিনাল ফ্ৰিকুৱেন্সিটো উলিয়াব লাগে হল CF ৰ পৰা কিউমুলেটিভ ফ্ৰিকুৱেন্সিৰ পৰা তাৰ পৰা আমি উলিয়াই ললো এতিয়া আমি মিডিয়ান যদি কন্টিনিউয়াস ফ্ৰিকুৱেন্সিৰ কাৰণে চালো যে আমি 4 টাইপস পালো মিডিয়ান উলিয়াবলৈ মিডিয়ান লেস দেন অ গিভৰ কাৰণে চালো কন্টিনিউয়াস ক্লাছৰ কাৰণে চালো মোৰ দেন অ গিভ চালো আৰু ইনক্লুসিভ ক্লাছৰ কাৰণে চালো হল এগিটা তোমালোকে ভালকে কৰি পেলাবা বুকছত থকা এক্সাম্পল কিটাও ভালকে কৰি পেলাবা থ্যাংক ইউ